ৰাজ্যৰ কৰোনা ভাইৰাছৰ ভয়াবহ ৰূপ অব্যাহত ৰাজ্যৰ কৰোনা আক্ৰান্তৰ সংখ্যা 22981 গৰাকীলৈ বৃদ্ধি শনিবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 1117 গৰাকী লোক ইয়াৰে গুৱাহাটীত আক্ৰান্ত হৈছে 515 গৰাকী লোক মহানগৰীত দ্ৰুত গতিত বৃদ্ধি পাই আছে গণসংক্ৰমণ মহানগৰীত এই পৰ্যন্ত 10060 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত এই পৰ্যন্ত 53 গৰাকী ৰোগীৰ মৃত্যু হৈছে কোভিড-19ৰ শিকাৰ হৈ সুস্থ হৈ ঘৰলৈ উভতিছে 15165 গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে 7760 গৰাকী ৰোগী আৰু শেহতীয়াকৈ পুনৰ দুজন ৰোগীৰ মৃত্যু ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ কৰোনাত আক্ৰান্ত হৈ মৃত্যু বিনন্দী ৰাম কলিতাৰ মৃত 61 বছৰীয়া বিনন্দী ৰামৰ ঘৰ কামৰূপ মহানগৰত ইফালে 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰ মৃত সুশীল শ্যামলৰ ঘৰ যোৰহাটত ৰাজ্যত ইয়াকে লৈ 53 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা 53 জন ৰোগীৰ মৃত্যু এই পৰ্যন্ত ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰৰ এজন আৰু শেহতীয়াকৈ যোৰহাটৰ এজন পুনৰ দুজন লোকৰ মৃত্যু কোভিড-19ত আক্ৰান্ত হৈ আৰু ইফালে কৰোনাৰ হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ এগৰাকী মহিলা কয়দীৰ দেহত কোভিড-19 সংক্ৰমণ ধৰা পৰাৰ পিছতে এতিয়া এজনকৈ মুঠ 7 জন লোকৰ দেহত পোৱা হৈছে কোভিড পজিটিভ এগৰাকী চিকিৎসক সহ 3 জন লোক কৰোনাত আক্ৰান্ত হোৱা নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ 4 জন কয়দীৰ দেহত ধৰা পৰিছে কোভিড-19ৰ সংক্ৰমণ কৰোনা পজিটিভ হোৱা হৈছে শহীদুল সৰকাৰ বিশ্বজিৎ দেৱনাথ কামিনী বৰুৱা আৰু নুমল ভূঞা ইপিনে কৰোনাত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কয়দী আব্দুল গফুৰকো পুনৰ উভতাই অনা হৈছে কেন্দ্ৰীয় কাৰাগাৰলৈ আনহাতে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত নতুনকৈ আক্ৰান্ত হোৱা 4 জন কয়দীকো আছুতীয়াকৈ কাৰাগাৰখনতে ৰখা হৈছে সেয়ে কাৰাগাৰখনত থকা 419 জন কয়দী বৰ্তমান আতংকিত হৈ পৰিছে নিৰাপত্তাজনিত কাৰণত কৰোনা আক্ৰান্ত কয়দীসকলক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিব নোৱাৰাৰ বাবে চিন্তিত হৈ পৰিছে কাৰাগাৰ কৰ্তৃপক্ষ লগতে কাৰাগাৰখনত থকা 419 গৰাকী কয়দীও বৰ্তমান কৰোনাত আক্ৰান্ত হোৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈছে এতিয়ালৈকে নিয়া হোৱা নাই তেওঁলোকে আমাক কোৱাৰেণ্টাইন কৰা থোৱা হৈছে যিজন আপোনাৰ পৰহি 14 তাৰিখে নিছিলে সেইজন আকৌ উভতাই আনিছে বুলি শুনিছোঁ অলপ তেওঁ মানে ভাল পোৱা বুলি কৈছে আমাক পজিটিভ আহিছে নেকি সিদিনাখন পজিটিভ আহিছিলে গাটো মানে তাত বোলে তাৰপৰা এতিয়া বেছিনো কি ক'ম তেওঁলোকক এতিয়া আমি ৰিচিভ কৰিছোঁ লগতে আমি এতিয়া নিয়া নাই যিহেতু আমাৰ লগতে আছে এতিয়া আমি বেলেগখিনি মানুহক বেলেগকৈ ট্ৰাই কৰিছোঁ যোৱাকালি ধৰা পৰিছিলে হয় নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি কৰোনা আক্ৰান্ত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ কৰোনাত আক্ৰান্ত আৰক্ষী জোৱানজনৰ নাম হৈছে নজৰুল ইছলাম কৰোনা আক্ৰান্ত নজৰুল ইছলামৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে কোভিড পজিটিভ আৰক্ষী জোৱানজনক খানাপাৰা কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শ্বাস প্ৰশ্বাসত কষ্ট পাইছে জোৱানজনে নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি কৰোনা আক্ৰান্ত আৰক্ষী জোৱানৰ অৱস্থা অৱনতি বুলি জানিব পৰা হৈছে কৰোনা আক্ৰান্ত আৰক্ষী জোৱানজনৰ নাম হৈছে নজৰুল ইছলাম আৰু সম্প্ৰতি খানাপাৰাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে জোৱানজনক মৌচুমীৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলত অসমৰ লগতে অৰুণাচল প্ৰদেশ মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈ হ'ব প্ৰবল বৃষ্টিপাত 24 ঘণ্টাৰ ভিতৰত অসম মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা এই আগজননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই উজনি নামনিৰ লগতে গুৱাহাটী মহানগৰীতো দেওবাৰ আৰু সোমবাৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰৰ পৰা হ্ৰাস পাব বৰষুণ উত্তৰ পূৰ্বাঞ্চলত পৰিব মৌচুমী জলবায়ুৰ প্ৰভাৱ অসমৰ লগতে অৰুণাচল প্ৰদেশ মেঘালয় বিভিন্ন ঠাইত দেওবাৰৰ পৰা মঙলবাৰলৈ হ'ব প্ৰবল বৃষ্টিপাত 24 ঘণ্টাৰ ভিতৰত অসম মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা এই আগজাননী বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ Due to favorable meteorological conditions, rainfall distribution and intensity is very likely to increase over northeastern part of the country from 18th July. Widespread rainfall with isolated heavy to very heavy falls is very likely to occur over northeast India
during 18th to 22nd July. Isolated extremely heavy falls is very likely over Assam and Meghalaya during 19th to 21st July and over Arunachal Pradesh during 19th to 20th July and over Nagaland, Manipur, Mizoram and Tripura on 21st July 2020. পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ উভতাই অনা হল কৰোনা আক্ৰান্ত কয়দীক শনিবাৰে নিশা সোণাপুৰৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা উভতাই অনা হয় 42 গৰাকী কয়দীক কৰোনা আক্ৰান্ত হোৱাৰ পিছতে সোণাপুৰৰ ৰাণী লক্ষ্মীবাই শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল কয়দীসকলক কিন্তু কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলোৱাৰ চেষ্টা কৰাৰ পিছতে পুনৰ লখৰা কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় 42 জন কয়দীক কাৰাগাৰতে চিকিৎসা কৰা হ'ব কৰোনা আক্ৰান্ত কয়দীসকলক ইতিমধ্যে আৰক্ষীৰ বেহুফালি 2 চোৰে পলায়ন কৰিছিল চিকিৎসালয়ৰ পৰা আৰু তাৰ পিছতে আন কেইবাগৰাকী কয়দীয়ে পলায়নৰ চেষ্টা চলাইছিল অৱশ্যে আৰক্ষীৰ তৎপৰতাত পলাই হাৰিবলৈ সক্ষম নহল কয়দী কেইজন আৰু অৱশেষত লখৰাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হল 42 জন কয়দীক কাৰাগাৰতেই চিকিৎসা প্ৰদান কৰা হ'ব কৰোনা আক্ৰান্ত কয়দীসকলৰ আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ ৰিপৰ্ট নিশ্চিতভাৱে যোৱা 10 জুলাইতে আমি বাতৰি সম্প্ৰচাৰিত কৰিছিলোঁ যে কেন্দ্ৰীয় কাৰাগাৰ ক্ৰমান্বয়ে কোভিড হস্পিটাললৈ ৰূপান্তৰিত হ'ব আৰু সেই বাতৰি আজি সত্যতা প্ৰমাণ হ'ল কিয়নো যোৱাকালি যি ঘটনা সংঘটিত হৈছিল সোণাপুৰলৈ পৰহি যিহেতু 184 জন কয়দীৰ দেহত ধৰা পৰিছিল কোভিড-19 আৰু হাজোটিৰ দেহত এই 184 জনৰ দেহত ধৰা পৰাৰ লগে লগে তেখেতসকলক নিয়া হৈছিল সোণাপুৰত থকা কোভিড হস্পিটাললৈ আৰু নিয়া সময়তে কিছু বেমেজালি হৈছিল যাৰ ফলত দুজন কয়দী পলায়নৰ ঘটনা সংঘটিত হৈছিল আৰু যদি চোৱা যায় প্ৰত্যেক দিনে বৃদ্ধি পাই আছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু কেন্দ্ৰীয় কাৰাগাৰত ইতিমধ্যে যদি সেই সংখ্যা যি মই কওঁ কেন্দ্ৰীয় কাৰাগাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল আজিৰ তাৰিখত 338 গৰাকী আৰু 338 জন কয়দী যেহেতু কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্ত হোৱা সময়ত যেহেতু ইয়াতে হস্পিটাল নাছিলে নোহোৱা বাবে তেখেতসকলক ৰাণীলৈকে নিয়া হৈছিল আৰু সোণাপুৰলৈ নিয়া হৈছিল সোণাপুৰলৈ নিয়া সময়তে দুজন কয়দী পলায়ন কৰিছিল আৰু পলায়ন কৰাৰ পিছত চৰকাৰে আমি পূৰ্বে কিন্তু বাতৰি সম্প্ৰচাৰিত কৰিছিলোঁ যে 10 জুলাই তাৰিখে যে পিছত হয়তো পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় কাৰাগাৰ হস্পিটাল ৰূপান্তৰিত হ'ব আৰু যোৱাকালি আমাৰ যি বিশ্বস্ত তথ্য আছে আৰু সূত্ৰ আছে আৰু ভিজুৱেল আছে যে ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰ হস্পিটাললৈ ৰূপান্তৰিত হৈছে আৰু হস্পিটালত যিসমূহ কয়দীক পুনৰ বাহিৰলৈ নিয়া হৈছিল হস্পিটালৰ বাবে চিকিৎসাৰ বাবে সেয়া লাগিলে সোণাপুৰে হওক বা ৰাণীলৈকে হওক কিন্তু তেখেতসকলক পুনৰ যোৱা নিশা উভতাই আনি এতিয়া কেন্দ্ৰীয় কাৰাগাৰতে হস্পিটাল চিকিৎসাধীনৰ ব্যৱস্থা কৰিছে আৰু আমি এই মুহূৰ্তত নিউজ 18 দৰ্শকসকলক জনাওঁ যে 184 জনকৈ ৰোগী আক্ৰান্ত হৈছিলে সৰ্বাধিকভাৱে আৰু যোৱাকালি মহানগৰীত 511 জনকৈ ৰোগী আৰু এয়া ৰোগী আনিবলৈ যোৱা কিছু দৃশ্য আৰু ৰোগী আনিবলৈ এনেদৰে বাহনসমূহ গৈ আছে যিহেতু এতিয়াও 184 জন আৰু তাৰ পূৰ্বে 150 জন আক্ৰান্ত হোৱা বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে সেয়েহে মুঠ আক্ৰান্তৰ সংখ্যা যি চোৱা যায় 338 জন আৰু 338 জন ৰোগী আক্ৰান্ত হোৱাৰ বাবে বিভিন্ন স্থায়ীলৈকে তেখেতসকলক নিছিলে বিভিন্ন হস্পিটাললৈকে আৰু এতিয়া তেখেতসকলক পুনৰ উভতাই আনি থকা দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে আৰু উভতাই অনাৰ নিশাৰ দৃশ্যও বন্দী হৈছে আৰু আমি যদি কওঁ 200খন বেড সাজু কৰা হৈছে ভিতৰত আৰু মই পুনৰ কৈছোঁ যে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত 200খন বিছনা সাজু কৰা হৈছে কোভিড হস্পিটাল হিচাপে ৰূপান্তৰিত কৰাৰ লগে লগে আৰু 200খন হস্পিটালত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱা বুলি বা যি ৰোগীৰ সংখ্যা ভৰ্তি হোৱা বুলি আমাৰ তথ্য আছে আৰু 338 গৰাকী ৰোগী আক্ৰান্ত হৈছিল যদিও এতিয়া তাৰে কিন্তু যথেষ্ট সংখ্যকে সুস্থ হৈ উঠিছে আৰু তেখেতসকলৰ নিগেটিভ হোৱা বুলি আন এক বিশ্বস্ত সূত্ৰই আমাক জনাইছে আৰু 200খন বিছনাযুক্ত হস্পিটাললৈ এতিয়া ৰূপান্তৰিত হৈছে কেন্দ্ৰীয় কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰত যদি চোৱা যায় বিগত কেইদিন ভয়ংকৰভাৱে আক্ৰমণৰ বলি হৈছিলে আৰু এজন কয়দীয়ে উল্লেখ কৰিছিলে যে 95% লোক আক্ৰান্ত হৈছিলে তাৰ বিপৰীতে কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সেই দাবী মানি লোৱা নাছিলে তেখেতে কৈছিলে 30% লোকে আক্ৰান্ত হৈছিলে কিন্তু এতিয়া যিহেতু ৰোগীৰ সংখ্যা বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ভিতৰতে কেন্দ্ৰীয় কাৰাগাৰৰ হস্পিটাললৈ ৰূপান্তৰিত কৰিছে আৰু 10 জুলাইতে আমি নিউজ 18 দৰ্শকসকলক সেই বাতৰি সম্প্ৰচাৰিত কৈছিলোঁ যে কেন্দ্ৰীয় কাৰাগাৰ যিকোনো মুহূৰ্ততে হ'ব পাৰে কোভিড হস্পিটাল আৰু সেই বাতৰিৰ সত্যতা নিৰূপণ হ'ল আৰু এতিয়া যদি উল্লেখ কৰা যায় যে কোভিড হস্পিটালত আক্ৰান্ত 200খন বিছনাৰে সাজু কৰা হৈছে কেন্দ্ৰীয় কাৰাগাৰ আৰু পৰৱৰ্তী পৰ্যায়ত কিন্তু সেই 200খন বিছনাৰ পৰা অধিক কৰাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি বান আৰু খহনীয়াৰ গ্ৰাসত সমগ্ৰ ৰাজ্য তাৰ মাজতে জলসম্পদ বিভাগৰ আন এখন ফুপুলা ছবি পোহৰলৈ আহিছে গহপুৰত অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল ব্ৰহ্মপুৰত বছৰ ধৰি হুলেঙি নৈত নিৰ্মাণ নহল মথাউৰি বিগত 5 বছৰ ধৰি মথাউৰি নথকাৰ বাবে নিজাববীয়াকৈ শ্ৰমদান কৰি ব্ৰহ্মপুৰৰ ৰাইজে বাঁহৰ গছৰ ডাল পাত দি মথাউৰি নামত নিজৰ সুৰক্ষাত নিজে নিয়োজিত হৈ আহিছে বিয়াগুম জলসম্পদ বিভাগৰ কোটি টকীয়া আঁচনিয়ে কিয় ঢুকি নাপালে এই মথাউৰিটোক কাৰণ বিগত বছৰবোৰত মথাউৰিটো নথকাৰ বাবেই হুলেঙি নৈৰ বানত ক্ষতিগ্ৰস্ত হৈ আহিছে 20ৰ পৰা 25খনকৈ গাঁৱৰ ৰাইজ আমি ৰাজহুৱা শ্ৰমদান দি পেলাই আমি আজিৰ দিনলৈকে 5 বছৰলৈ আমি কাম কৰি আছো যে ৰাইজৰ বাহ তুলি পইচা তুলি পেলেচিটিং ইয়াত
পাৰ্কবাই কাম কৰি আছোঁ আৰু সেইফালে আমি JCB দি খান্দি দিছোঁ নিজৰ পইচা দি ৰাইজৰ পৰা 10-20 টকা 100 টকা তুলি পেলাই আমি এনেকৈ বিপদজনক আজি দিনটোত যদি আৰু পানী আৰু বেছিকৈ আহে খেতি পথাৰত পানী উঠি যাব মানুহৰ ঘৰত সোমাই যাব আৰু পানীৰ যিটো নেকি হুলুঙি নদীৰ পানীৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যাব গতিকে এই পইণ্টটো যেনেকৈ ডেঞ্জাৰ পইণ্ট আজিলৈকে চৰকাৰে গমগতি লোৱা নাই আমাৰ বিধায়ক মহোদয়ে গমগতি লোৱা নাই আমাৰ বিষয়াবিলাক গমগতি লোৱা নাই আমি বিভিন্ন ধৰণৰ আমি দৰখাস্ত বা অনুৰোধ আমি কৰিছিলোঁ তথাপিও আজিলৈকে চাবলৈ অহা নাই কপিলী নৈৰ পিছত এইবাৰ হাৰিয়া নৈৰ তাণ্ডৱ হাৰিয়া নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰিলে কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত তেতেলীখৰা আৰু নিজ কামপুৰ গাঁও পঞ্চায়তৰ প্ৰায় 50খন গাঁও বছৰৰ তৃতীয়টো বানে তছনছ কৰিলে হাজাৰ হাজাৰ বিঘা কৃষিভূমি তেতেলীখৰা বৰকলা সংযোগী পথৰ ওপৰতো এককাল পৰ্যন্ত পানী সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ঘৰৰ ভিতৰতো একাঁঠু পৰ্যন্ত পানী হোৱাত ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে পশুধন আৰু মানুহৰ বিলাই বিপত্তি নোহোৱাৰ অৱস্থা হৈছে খাদ্য সংকটত ভোগা দক্ষিণপাট পঞ্চায়তৰ বানাক্ৰান্তৰ ওচৰত শনিবাৰে উপস্থিত হ'লগৈ নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা দক্ষিণপাট পঞ্চায়তৰ বৰকলাত বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ তেওঁলোকৰ খবৰ লোৱাৰ লগতে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে লগতে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত বান সাহায্য সামগ্ৰী প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই দক্ষিণপাট পঞ্চায়তৰ বৰকলা গাঁৱত কপিলীৰ যি দাঁতিঘৰীয়া অঞ্চলত আমি দেখা পালোঁ যে গৈ পেলাই তাত বহুত লোকৰ বানত ক্ষতিগ্ৰস্ত হৈছে আৰু আজি আমি তাত নিজে গৈ বান বিধ্বস্ত লোকসকলক আমি বান সাহায্য বিতৰণ কৰিছোঁ তেওঁলোকৰ আমি খবৰ লৈছোঁ লগতে যি ধৰণে বানৰ যিটো পৰিস্থিতি আমি তাত বুজ লৈছোঁ আৰু আমাৰ ব্যক্তিগতভাৱে সাহায্য দিয়াৰ উপৰিও চৰকাৰৰ ফালৰ পৰা যিখিনি সাহায্য আমি তাত আমি ব্যৱস্থা কৰি দিছোঁ আৰু যি ধৰণে আমি দেখা পাইছোঁ যে কপিলীৰ বান যিটো ভয়াৱহ অৱস্থা হৈছে আৰু আজি আমি দেখাত প্ৰায় শতাধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু যেতিয়া এইসকলক ইতিমধ্যে আজি দাঁতিকাষৰীয়া অঞ্চলত আহি পেলাই তেওঁলোকে অস্থায়ী শিবিৰ আজি ঘৰ বনাই লৈছে আজি আমি গৈ প্ৰত্যেক ঘৰক আমি খবৰ লোৱাৰ লগতে তেওঁলোকক আমি যিখিনি পাৰোঁ আমি সাহায্য বিতৰণ কৰিছোঁ যোগীঘোপাৰ হৰিপানীত জালৰ বজাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গঢ়ি উঠিছে এই জালৰ বজাৰ বাৰিষা মাছৰ উজান উঠাৰ সময়ত জালৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত পথৰ দাঁতিত জালৰ বজাৰ গঢ় লৈ উঠিছে পূৰ্বতে বিভিন্ন কৰ্মৰ সৈতে জড়িত এইসকল লোকে লকডাউনৰ ফলত কৰ্মহীন হৈ পৰাৰ পিছত জাল গুঠাত লাগি পৰিছে আন একাংশই পূৰ্বৰ পৰা জাল গুঠি আহিলেও লকডাউনৰ ফলত বজাৰৰ অভাৱত পথৰ দাঁতিত জাল বিক্ৰী কৰি আছে ঘাইপথেৰে যাতায়াত কৰা দূৰ দূৰণিৰ লোকে বজাৰখনৰ পৰা জাল ক্ৰয় কৰি নিবলৈ আৰম্ভ কৰিছে আগবঢ়াইছো আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এয়া হৰিপানী আৰু হৰিপানী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মই দেখুৱাবলৈ বিচাৰিছোঁ এখন জালৰ বজাৰ গঢ়ি উঠিছে আৰু পথচাৰীসকলে অহা যোৱা কৰাৰ সময়ত ইয়াতে বিভিন্ন সময়ত জাল আদি ক্ৰয় কৰি লৈ যায় বাবে ইয়াতে বজাৰখন ডাঙৰ হৈ যোৱা পৰিলক্ষিত হৈছে যিহেতু বাৰিষা কাল আৰু মৎস্য শিকাৰ কৰাৰ সকলোৰে এটা অভ্যাস থাকে মাছ মৰা এটা অভ্যাস থাকে গতিকে জাল বিচাৰি তেওঁলোকে বিভিন্ন ঠাইত যায় কিন্তু এতিয়া দেখা গৈছে যে হৰিপানীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এইসকল লোকে ইয়াতে জাল নিৰ্মাণ কৰিছে আৰু ইয়াতে জালসমূহ বিক্ৰী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে আপুনি কিমান দিনৰ পৰা ইয়াত জাল নিৰ্মাণ কৰি আহিছে ইয়াতে মানে মই আগৰ পৰা কৰি আছো কিন্তু এই জায়গাতে লকডাউনৰ কাৰণে বাজাৰ টাজাৰ মানে বন্ধ হৈ গৈছে বন্ধ হোৱাৰ কাৰণে মানে এতিয়া এই ৰাস্তাৰ কাপত মানে বিক্ৰী হৈ আছে কি দামত বিক্ৰী কৰে দাম মানে বিভিন্ন ধৰণৰ দাম আছে কিমানৰ পৰা আৰম্ভ হয় দাম ধৰক 200 টাকা 300 টাকা বা 500 টাকা 1000 টাকাৰ জালো আছে এইটো দি আপোনালোকে পৰিয়াল পোহপাল দি আছে হয় এইটো দিয়ে কোনো ৰকম মানে হাজিৰাটো আমাৰ থাকে আর কি সেইটো দিয়ে মানে আমি পোহপাল কৰি আছো গ্ৰাহকসমূহ ক'ৰ পৰা আহে কেনেকৈ গ্ৰাহক মানে বিভিন্ন ধৰণৰ মানুহ আহে বিভিন্ন জাগাৰ পৰা আহে মানে এইফালে দি গাড়ী দি যাওঁতে চাই চাওঁতে কোনোবাৰ যদি মানে দৰকাৰ আছে তেনেকুৱা দৰকাৰ আছে গাড়ীখন ৰখাই মানে সিহঁতে মানে কিনি লৈ যায় তাৰ ভিতৰত আমি ধুবুৰীৰ সিফালৰ মানুহ কিনি লৈ যায় আৰু ইফালে গুৱাহাটী নলবাৰী ইফালৰ মানুহ মানে লৈ যায় আর কি আগতে আপোনালোকে বজাৰত বিক্ৰী কৰিছিল আগতে আমি কাবাইটেৰী বজাৰত বিক্ৰী কৰিছিলোঁ মই এই দেখুৱাব বিচাৰিছোঁ এওঁলোকে প্ৰথমতে বজাৰত এইসমূহ জাল
বিক্ৰী কৰিছিলে কিন্তু দেখা গ'ল যে লকডাউনৰ পিছত এওঁলোকৰ বজাৰসমূহ বন্ধ হৈ পৰিল আৰু যিহেতু এওঁলোক জাল প্ৰস্তুত কৰিয়ে এওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে জাল বিক্ৰী কৰিয়ে জীৱিকা নিৰ্বাহ কৰে গতিকে এই লকডাউনৰ পিছত এওঁলোকৰ বজাৰসমূহ বন্ধ হৈ গ'ল আৰু যাৰ কাৰণে তেওঁলোকে পথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এজনকৈ বিক্ৰী কৰিব আৰম্ভ হয় দেখা গৈছে এই পৰম্পৰা আৰম্ভ হোৱাৰ পিছত শেহতীয়াভাৱে এই জালৰ বজাৰখন ডাঙৰ হৈ পৰে আৰু যেহেতু বাৰিষা কাল আহি পাল এওঁলোকৰ বজাৰখন আৰু এই হৰিপানীৰ এই ঠাইখিনি জালৰ কাৰণে বিখ্যাত হৈ পৰিল এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰাৰ সময়ত বিভিন্নজনে এইদৰে জাল ক্ৰয় কৰে আৰু তেওঁলোকে জালসমূহ নিজৰ ঘৰত নি মাছ মৰা আদিত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আৰু এইসকল লোকে এইদৰে জাল বিক্ৰী কৰি তেওঁলোকে পৰিয়াল হাইলাকান্দিত কংগ্ৰেছী নেতাৰ গুণ্ডাগিৰি কংগ্ৰেছী নেতা কমৰুল ইছলাম বৰভূঞাৰ গুণ্ডাগিৰি প্ৰাক্তন জিলা পৰিষদৰ সদস্য কমৰুল ইছলাম বৰভূঞা প্ৰহৰীক প্ৰহাৰ কৰি বলপূৰ্বক কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰৱেশ কংগ্ৰেছ নেতা কমৰুল ইছলাম বৰভূঞাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বৰভূঞাসহ আন 3জনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে হাইলাকান্দিত কংগ্ৰেছী নেতাই প্ৰদৰ্শন কৰিলে গুণ্ডাগিৰি কংগ্ৰেছী নেতা কমৰুল ইছলাম বৰভূঞাৰ গুণ্ডাগিৰি প্ৰাক্তন জিলা পৰিষদৰ সদস্য কমৰুল ইছলাম বৰভূঞা প্ৰহৰীক প্ৰহাৰ কৰি বলপূৰ্বক কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰৱেশ কৰা হয় আৰু কংগ্ৰেছ নেতা কমৰুল ইছলাম বৰভূঞাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হয় বৰভূঞাসহ আন 3জনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে kuat besi sarangnya anak permission tidak hawai dah ini. Kuat matur mana foto di mari bilang mana orang pakar mari test kuri mari. Kau mana masih? Ola porsi la pore kono আমার লাগছে পিছন দিকে লাগছে আর ওটা ফাটিয়ার মগ বুঝি মাছ যেটা আছে এটা মানে পুরো একদম লালে লাল হয়ে গেছে একজন মানুহ কমৰুল ইছলাম বৰভূঞা ফাদার্স নেম শফিকুৰ হি আগতে এক্স জিলা পৰিষদ আছিল মেম্বাৰ হি মানে কোৱাৰেণ্টাইন উইথাউট এনি ইনফৰমেশ্যন উইথাউট এনি পাৰমিশ্যন ইয়াতে সোমাই গ'ল আৰু 3জন আছিলে লগত সোমাৰ পিছত মানে বহুত তাতে মানে পৰিস্থিতি খুবেই বেয়া হৈছে সব যিমান ইনমেটছ আছিলে সব ওলাই আহিলে ওলাই অহাৰ পিছত এতিয়া তাৰপিছত আমি গ'লোঁ আমি যোৱাৰ পিছত তাক মানে আমি আটক কৰি তাৰ লগত আৰু 3জন আছিলে আটক কৰি লৈ আহিলোঁ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ ফোন বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খহনীয়া কোভিড আৰু বাঘজনৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ খহনীয়া কোভিড বান পৰিস্থিতি আৰু তাৰ সমান্তৰালকৈ বাঘজনৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে $52 লাখ টকীয়া এটা পকী পথক লৈ তেজপুৰত ৰাইজৰ হাল্লা বল কেমেৰাৰ সন্মুখতে নিৰ্মীয়মান পকী পথৰ ব্লেক টেপিং হাতেৰে এৰুৱালে ক্ষুভিত ৰাইজে 15 নম্বৰ ৰাষ্ট্ৰীয় বৰঝাৰ গাঁৱৰ পৰা ৰঙাপুৰা পথ সংযোগী মিলনপুৰ বৰতললৈকে 1.92 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ কাম লাভ কৰিছিল স্থানীয় কুন্দাৰবাৰী ৰাজীৱ কোচ নামৰ ঠিকাদাৰজনে 2018-19 বিত্তীয় বৰ্ষৰ অধীনত প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ কাম শেষ হোৱাৰ পিছতেই পোহৰলৈ আহে কামৰ এই বিসংগতি আৰু ৰাইজে এনেদৰে ক্ষুভিত হৈ ব্লেক টেপিং আঁতৰোৱা পৰিলক্ষিত হৈছে অতি নিম্নমানেৰে পথছোৱা নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু টিভিৰ পৰ্দাত আপুনি জল পটকৈ সেই দৃশ্য প্ৰত্যক্ষ কৰিছে নিম্নমানৰ কাম হোৱাৰ বাবে ক্ষুভিত ৰাইজে এৰুৱাই দিলে ব্লেক টেপিং এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথে তেজপুৰত পথ নিৰ্মাণক লৈ ব্যাপক বিসংগতি এটা গ্ৰাম্য পথ নিৰ্মাণক লৈ এই বিসংগতিৰ সৃষ্টি হৈছে আৰু ইয়াকে লৈ খুবৰ বহিঃপ্ৰকাশ ঘটিছে তেজপুৰত আমি দেখুৱাই আছোঁ এতিয়া চাওক কিদৰে এটা নিৰ্মীয়মান পকী পথ এনেদৰে এতিয়া গাঁওবাসীয়ে নিমিষতে তেওঁলোকে হাতে এৰুৱাবলৈ সক্ষম হৈছে মই গাঁওবাসী আছে ইয়াত তেওঁলোকৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম দাদা
দেখা গৈছে এটা নিৰ্মীয়মান পকীপথ আৰু এতিয়া আপোনালোকে দেখিছে হাতেৰে হয় এইটো 18-19 বৰ্ষ এইটো মানে ৰাস্তা বনাবৰ কাৰণে ঠিক কৰিছিলে আমি বহুতবাৰ ৰাইজে আপত্তি দিয়া সত্ত্বেও ৰাস্তাটো কৰিলে যিটো ৰাইজে বিচৰা ধৰণে বা চৰকাৰী নিয়ম মাফিক নকৰাৰ কাৰণে আমাৰ ৰাইজে আজি দেখিছে আপোনালোকে কাৰ্পেটিং যেনেকৈ কৰিছে এইটো উঠাই পেলাই দিছে আৰু এনেকুৱা ৰাস্তা ৰাইজৰ ধনেৰে সজা আমি ঠিকাদাৰসকলক আমি গৰিহণা দিছোঁ ঠিকাদাৰ কোন আছিলে ঠিকাদাৰ ৰাজীৱ কোচ আছিলে আৰু লগতে আমি বিভাগীয় যিসকল কাৰিকৰী বিভাগ আছে সেই বিভাগৰ বিষয়াসকলক আমি গৰিহণা দিছোঁ যিহেতুকে ঠিকাদাৰজন বিভাগীয় কাৰিকৰী বিভাগৰ নিৰ্দেশত চলে বিভাগীয় বিষয়াসকল আহি ইয়াত তদাৰক নকৰাৰ কাৰণে এনে অৱস্থা হৈছে আৰু ৰাইজে খঙতে ক্ষোভিত হৈ পেলাই আজি এই ৰাস্তাটো এনেকুৱাকৈ আপোনালোকৰ জৰিয়তে গোটেই অসমতে সমগ্ৰ অসমতে আৰু চৰকাৰ নিশ্চয়কৈ দেখা গৈছে এইসকল যুৱকে চাওক এতিয়া এনেদৰে হাতেৰে এতিয়া এৰুৱাইছে নিৰ্মীয়মান পথটো আৰু কি বিসংগতি কি দেখা পাইছে আজি 2018 চনৰ পৰা এই গাঁওবাসী ৰাইজে মিলনপুৰ অঞ্চলৰ পৰা বজাৰগাঁৱৰ সংযোগী পথটোৰ কাৰণে যথেষ্ট সংগ্ৰাম কৰি আছে তাৰ ফলশ্ৰুতিত আজি এই ৰাস্তাটো 52 লাখ টকাৰ কাম ইতিমধ্যে চৰকাৰে আবণ্টন কৰিছিলে ৰাজীৱ কোচ নামৰ এগৰাকী স্থানীয় ঠিকাদাৰে এই কামটো তেওঁ কৰিছিলে আজি আপোনালোকে নিজ চকুৰে প্ৰত্যক্ষ কৰিছে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ৰাস্তাটো মানে নিৰ্মাণ কৰিবলৈ ওলাইছে স্বাভাৱিকতে দেখা গৈছে এটা গুৰুত্বপূৰ্ণ পথ আৰু বৰজাৰ গাঁৱৰ পৰা মিলনপুৰ বৰতল সংযোগী যিটো এই প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সেই পথটো অতি নিম্ন মানদণ্ডৰ হৈছে কাৰণ স্থানীয় মহিলাও আছে মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম ৰাস্তাটো ৰাস্তাটো ভালকৈ বনোৱা নাই আৰু তেওঁ টকা খাইছে টকা সোমাইছে পকেটত সোমাই ৰাইজক এই অৱস্থা কৰিছে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এইখন চৰকাৰৰ দিনত এতিয়া এয়াই হৈছে পথ নিৰ্মাণৰ দৃশ্য আৰু এনেদৰে এতিয়া তেজপুৰৰ যি এই পথ নিৰ্মাণ কৰিছিল ঠিকাদাৰগৰাকীয়ে ৰাজীৱ কোচ নামৰ এই ঠিকাদাৰগৰাকীয়ে নিৰ্মাণ কৰা পথ চোৱাৰ নমুনাই উদঙাই দিছে প্ৰকৃততে কিদৰে এতিয়া এনেদৰে ৰাইজৰ ধন তেওঁলোকে আত্মসাতৰ ফন্দি পাতিছে প্ৰকৃততে ৰাইজৰ উন্নয়নৰ নামত তেওঁলোকে কি কাম কৰিছে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে গতিকে গাঁওবাসীয়ে তথা এই অঞ্চলবাসীয়ে সংশ্লিষ্ট বিভাগ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাইছে এইগৰাকী দোষী ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু অনতিপলমে যি এই গুৰুত্বপূৰ্ণ পথ সেই পথছোৱা পুনৰ নিৰ্মাণ কৰা হওক ব্ৰহ্মপুত্ৰৰ বানে গৰকা গহপুৰৰ জয়পুৰ ডেল হাউচি কৈবৰ্তক গাঁৱৰ ৰাইজৰ দুৰৱস্থা গহপুৰ নগৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত থকা সত্ৰং গাঁও পঞ্চায়তৰ বান বিধ্বস্ত অঞ্চলটোত বানৰ পিছৰে পৰা অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গৰু ছাগলী হাঁহ আদি পোহনীয়া জীৱ-জন্তুৰ পুনৰ বান অহাৰ আশংকাত এতিয়া বাৰাণ্ডাতে ওখ চাং পাতি আছে বানাক্ৰান্ত লোকসকলে বোকা পানীৰে কদৰ্যময় আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱা অঞ্চলটোত বানাক্ৰান্তসকলৰ লগতে পশুধনসমূহৰ বাবে অতিকৈ প্ৰয়োজন হৈ পৰিছে চিকিৎসা শিবিৰৰ ব্ৰহ্মপুত্ৰৰ বানে গৰকা গহপুৰ জয়পুৰ ডেল হাউচি কৈবৰ্তক গাঁৱৰ দুৰৱস্থা এয়া ৰাইজে হাহাকাৰ কৰিছে গহপুৰ নগৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত থকা সত্ৰং গাঁও পঞ্চায়তৰ বান বিধ্বস্ত অঞ্চলটোত বানৰ পিছৰে পৰা এতিয়া অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গৰু ছাগলী হাঁহ আদি পোহনীয়া জীৱ-জন্তুৰ পুনৰ বান অহাৰ আশংকাত এতিয়াও বাৰাণ্ডাতে ওখ চাং পাতি আছে বানাক্ৰান্ত লোকসকলে বোকা পানীৰে কদৰ্যময় আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হৈছে অঞ্চলটোত আৰু যাৰ বাবে বানাক্ৰান্তসকলৰ লগতে পশুধনসমূহৰ বাবে অতিকৈ প্ৰয়োজন হৈ পৰিছে চিকিৎসা শিবিৰৰ আৰু গহপুৰৰ এই বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সাংবাদিক পলাশ ফুকনৰ এক ৰিপৰ্ট আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ হয় মই বৰ্তমান উপস্থিত আছো গহপুৰৰ পৰা 2 কিলোমিটাৰ নিলগৰ ডেল হাউচি কৈবৰ্ত গাঁৱত এই অঞ্চল কিছুদিনৰ পূৰ্বে কিন্তু বানে এক প্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰিছিলে তাৰ পাছতে কেনেদৰে ইয়াৰ ৰাইজসকল জীয়াই থাকিবলগীয়া হৈছে তাক দেখুৱাবলৈ মই উপস্থিত হৈছোঁ আৰু এই মুহূৰ্তত ভিডিঅ' লাঞ্চতে দেখাব পুনৰ বান অহাৰ আশংকাত কিন্তু এনেদৰে যি চাং সাজি ৰাখিছে হয়তো পুনৰ বান আহিব পাৰে সম্পূৰ্ণৰূপে বানৰ কবলৰ পৰা মুক্ত হোৱা নাই এই অঞ্চল আৰু বিশেষকৈ ক'ব লাগিব যিসমূহ এই গাঁৱৰ পশুধন আছিলে ছাগলী হাঁহ পাৰ আদি কিন্তু অচিন ৰোগে দেখা দিছে বানপানীৰ পিছতে এক অচিন ৰোগৰ দেখা দিয়াৰ ফলত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে এই গাঁৱৰ ৰাইজৰ মই এই ভিডিঅ' লাঞ্চতে দেখাইছে এনেদৰে এই ছাগলী পোৱালি ইতিমধ্যে মৰি ৰৈছে ছাগলী পোৱালিটো আৰু মই আৰু দেখাবলৈ চেষ্টা কৰিম এটা হাঁহ ইতিমধ্যে হাঁহটো কক বকাই আছে এক অচিন ৰোগে আচলতে এই অঞ্চলত দেখা দিছে কিন্তু যি পশু চিকিৎসা বিভাগ আছে কোনো আচলতে ইয়াত গুৰুত্ব প্ৰদান কৰা নাই এনেদৰে আচলতে
বহুতো আচলতে পশুধনৰ ক্ষতি হৈছে এই অঞ্চলত। স্থানীয় ব্যক্তি আছে, জানিম। দাদা কওকচোন, কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বান যোৱাৰ পাছত আপোনালোকৰ? আচলতে বান যোৱাৰ পিছত আমাৰ ইয়াতে যি পশুধন যিমানবোৰ আছে, গৰু ছাগলী হাঁহ সকলোবিলাক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। দিনেই প্ৰত্যেক ঘৰ মানুহৰ পৰাই দিনে 2-3টাকৈ যিমান আমাৰ মহিলাসকলে যিবিলাক উৎপাদন কৰে, যিটো হাঁহ ছাগলী কুকুৰা, সেই সকলোবিলাক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। আৰু ইয়াৰ আচলতে জগৰীয়া সম্পূৰ্ণ আমাৰ গহপুৰ পশু চিকিৎসক বিষয়া তথা গহপুৰ মহকুমা স্বাস্থ্য বিষয়া সকলোবিলাক, কাৰণ বান যোৱাৰ পিছত আমাৰ ইয়াত এতিয়া মানুহবোৰ বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ দেখিবলৈ পাইছোঁ আমি। গতিকে গহপুৰ চিকিৎসা যিসকল বিষয়া আছে তেখেতসকলে আহি ইয়াতে এটা কেম্প স্থাপন কৰি আমাৰ গাঁৱৰ দুৰ্দশাবিলাক বুজ লওক, আৰু তেতিয়াহে আমি এইবিলাক উপকৃত হ'ম, নহ'লে আমাৰ কিন্তু অসুবিধাৰ সৃষ্টি হ'ব। হয়, নিশ্চয়কৈ এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীয়াই থাকিবলগীয়া হৈছে এই গাঁৱৰ লোকসকল। আৰু এগৰাকী ব্যক্তি আছে, দাদা কওকচোন। হয়, আমাৰ ধৰি লওক এতিয়া সকলো ঘৰ চবৰে ভাঙি সকলো ঘৰ চৰ চব পৰি গৈছে। কাৰণ এটাই আমি অনুৰোধ কৰিম চৰকাৰ বিভাগলৈ, যোৱা বছৰ যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাইজক কৈছিলে বানপীড়িত যিসকল ৰাইজৰ যিসকল বেৰ চেৰ সকলো ঘৰ যিবিলাক ভাঙি গৈছে, সেই সকলোকে এটা মানে কি আঁচনি তৈয়াৰ কৰিছিলে, আৰু সেই আঁচনি যোৱা বছৰ আঁচনিটো আমি নাপালোৱেই। আৰু এই বছৰ আঁচনি যাতে তেনেকৈ যদি দিয়ে, আৰু আমি আশা কৰিম যাতে সেই আঁচনিটো আমাৰ সকলো ৰাইজে পায় যাতে চৰকাৰক। হয়, নিশ্চয়কৈ যে ক'ব লাগিব এক গুৰুত্বপূৰ্ণ বিষয়, কিয়নো এফালে পশুধনসমূহ অচিন ৰোগত আক্ৰান্ত হৈছে, আনফালে এই গাঁৱৰ যিসকল লোক এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীয়াই থাকিবলগীয়া হৈছে, যাৰ ফলস্বৰূপে এতিয়া এক প্ৰকাৰ আতংকত দিন পাৰ কৰিবলগীয়া হৈছে এইসকল গঞাই। কিন্তু কোনো স্বাস্থ্য বিভাগেই হওক বা পশু চিকিৎসকেই হওক এই মুহূৰ্তলৈকে কিন্তু এই গাঁৱৰ লোকসকলক এটা খবৰ কৰিবলৈ আহৰি পোৱা নাই।